মইতো আজি কেইদিনমান আগত মই ছ'চিয়েল মিডিয়া যোগে মই ক'লোৱে যে চমৰীয়া সমষ্টিটো এতিয়া সম্পূৰ্ণ নতুন চিন্তাধাৰা নতুন, ভোটাৰ নতুন, গতিকে ৰাইজে বিচাৰিছে। আৰু বিশেষকৈ ইয়াত দল বুলি কথা কোৱা নাই মই, ৰেকিবুদ্দিন আহমেদক এইবাৰ মানে ইয়াৰ পৰা খেদাৰ এটা পৰিকল্পনা লৈছে ৰাইজে। আৰু ৰেকিবুদ্দিনৰ যেতিয়া খেদাৰ পৰিকল্পনা লৈছে তেতিয়াতো বিকল্প শক্তিশালী প্ৰাৰ্থী বিচাৰিবই। ৰাইজে বিবেচনা কৰিছে যে ৰেকিবুদ্দিনৰ বিৰুদ্ধে শক্তিশালী কোন হ'ব। মই কেৱল আগ্ৰহে আহিছোঁ, ৰাইজৰ সহায় সহযোগিতা আছে। নিৰ্বাচনত দেখিবলৈ পাব এইবাৰ কোন জয়লাভ কৰিব মই সেই বিষয়ত নাযাওঁ। ৰেকিবুদ্দিন আহমেদ বিহাৰ পলাব লাগিব এইবাৰ। এই চমৰীয়া সমষ্টিৰ পৰা তেওঁ বিহাৰ যাত্ৰা আৰম্ভ হ'ব। এইটো চিৰিয়াখানাৰ বাঘ, কোনো কাম নাই, মানে বন্ধ কৰি থৈ দিছে, ভিতৰতে গুৰগুৰাই থাকিব, বেলেগ কোনো কাম নাই। সেইটো ৰাইজে গম পাই আছে। কেইদিনমান আগতে এই অঞ্চলতো ৰাইজেতো পহু খেদা দিছিলে। এগৰাকী 15 বছৰৰ বিধায়কে পুলিচ লৈ আহিব লগা হৈছে বিজেপিৰ সহায়ত তাকো। আৰু বিজেপিৰ এজেণ্ট মুখ্যমন্ত্ৰী দালাল বুলি সকলোৱে জানে, মইতো মুকলিকৈ কৈ থাকোঁ। কেৱল ৰাইজে খালী চাই আছে যে এইবাৰ যদি বিহাৰৰ নিচিনা ইয়াত গুণ্ডামি কৰিব আহে, গৰুক এই আগৰবাৰতো গৰু খেদা দিছিল, এইবাৰ গৰু পিটন দিব। কিন্তু ৰেকিবুদ্দিনৰ গৰু পিটন খাব। আৰু মই কৈছোঁ যে মই থাকাত ইয়াতে মোৰ কৰ্মীক বা মোৰ সমৰ্থকক যদি ৰেকিবুদ্দিনে ভাবে কিবা কৰিম বুলি, ময়ে অৱস্থা বেয়া কৰিম, বেলেগ নালাগে। আৰু মোৰ যুদ্ধ ৰেকিবুদ্দিনৰ লগত নহয়, মোৰ যুদ্ধ ৰেকিবুদ্দিনৰ বছ মানে মুখ্যমন্ত্ৰীগৰাকীৰ লগত। ৰেকিবুদ্দিনক মই ক'লোঁ, মই বিধায়ক হ'ব পাৰে, বহুত বিধায়ক চুৰ ডকাইত হৈ জেলৰো ভাত খাই আছে। বিধায়ক হোৱা ডাঙৰ কথা নহয়। এই বিহাৰৰ পৰিৱেশ কিন্তু চমৰীয়াত নহ'ব। চমৰীয়া সমষ্টি নতুন। আৰু ৰেকিবুদ্দিনে যদি ভাবিছে যে ইয়াত টিকট লৈ সংখ্যালঘু মানুহখিনিক ভয় দেখাই ভোট ল'ম বুলি, মই কৈছোঁ ন, ৰাইজে পিটন দিব, গণপ্ৰহাৰ কৰিব, একেবাৰে নিশ্চিত থাকক। মোৰ ওপৰত গোচৰ দিয়কচোন। শুনক, চমৰীয়াবাসী ৰাইজে চিৰাখানাত থকা পিঞ্জিৰা বাঘ এটা বিচৰা নাই, জন্তু বিচৰা নাই। এগৰাকী শক্তিশালী নেতা নতুনত্ব হিচাপে ইয়াত বিচাৰিছে। তেওঁক যেতিয়া এই কুন্তলী অঞ্চলৰ পৰা তেখেতক পহু খেদা দিলে, কিমান পুলিচ আছিল মই আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ। চাৰিওফালে পুলিচ আছিল নে নাই? যদি পুলিচ নাথাকিলে পৰিস্থিতি কি হ'ল হয়? 3বাৰৰ বিধায়ক এগৰাকীয়ে এটা সমষ্টিত যেতিয়া আহিছে, নিজৰ সমষ্টিত, ৰাইজ তাকো নতুন সমষ্টি, আপোনালোকে একো এই অঞ্চলততো তেওঁৰ কোনো প্ৰভাৱ নাছিলে। প্ৰভাৱ নাথাকাৰ পিছত তেওঁক খেদিছে ইয়াৰ পৰা। আৰু গৰৈমাৰী, য'ত গৰৈমাৰী পঞ্চায়তত, গৰৈমাৰী ব্লকত প্ৰায় 11টা পঞ্চায়ত আছে, ইয়াতেতো অলপ ভাল বুলিয়ে ক'ব পাৰি। গৰৈমাৰীততো আৰু অৱস্থা বেয়া ৰেকিবুদ্দিন আহমেদৰ, যিটো 6 গাঁৱতে আছিল আগতে। সেই গতিকে মই কৈছোঁ, এই গুণ্ডামি, দাদাগিৰি, ভয় ভাবুকি এইবিলাক বিহাৰত দেখাওক, চমৰীয়াত নহ'ব। কিন্তু চমৰীয়াত দুলু আহমেদ আছে। এতিয়া বিধায়ক ৰেকিবুদ্দিন আহমেদ যদি বিজেপিৰ এজেণ্ট, কথাটো চৰ্চা চলি আছে, কিন্তু তেওঁলোকৰ দলে কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে লোৱা নাই। কিয় লোৱা নাই, আপুনি কি প্ৰতিক্ৰিয়া দিব? কংগ্ৰেছৰ 90% নেতা বিজেপিৰ টকা লৈ চলি আছে। গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া 2-এগৰাকী বাদ দি বাকী চব বিজেপিৰ এজেণ্ট। আৰু মোৰ নেতৃত্ব সকলোৱে দেখিছে। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত প্ৰথম মই কমপ্লেইন দিছোঁ যে সংখ্যালঘুক অপমান কৰিছে, নাম কাটি দিম বুলি কৈছে, 5 টকা ঠাইত 4 টকা ভাড়া দিব কৈছে। আৰু লগতে কৈছে এছআৰটো একোৱেই নহয়, এছআৰ আহিলে 4-5 লাখ নাম কৰ্তন কৰিম বুলি কৈছে নে নাই? প্ৰথম পত্ৰ মই দিছোঁ, আৰু মই মোৰ পত্ৰ ৰাজহুৱা কৰিছোঁ। আৰু মোৰ পত্ৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে মোলৈ পত্ৰ প্ৰেৰণ কৰিছে যে আপুনি গোচৰটো নিজাববীয়াকৈ কৰক। মই ইতিমধ্যে গোচৰ কৰিলোঁ। মই কামেৰে দেখাইছোঁ। মই এই ৰেকিব দালালৰ নিচিনা মই মুখেৰে কিন্তু লম্ভজম্ভ কৰা নাই। মই লম্ভজম্ভ কৰা দেখিছে নেকি? মই কামেৰে দেখাইছোঁ। কিন্তু আৰু মোক গোচৰৰ ভয় দেখাই লাভ নাই। আমি বিদেশত যাই গোচৰ কৰা মানুহ। ইয়াত চমৰীয়া অঞ্চলৰ যদি কোনোবা এগৰাকীক, ইয়াত কোন চৰকাৰ হ'ব, কোন মুখ্যমন্ত্ৰী হ'ব, আমি এইবিলাকত নাই। মই এই অঞ্চলৰ মানুহ এটাই বিচাৰিছে যে কোন চৰকাৰ, কোন মুখ্যমন্ত্ৰী আমাক জনা দৰকাৰ নাই। আমাৰ নেতৃত্ব এই সমষ্টিৰ পৰা শক্তিশালী নেতৃত্ব লাগে, যাতে আমি বাচিব পাৰোঁ। সেই হিচাপে সকলোৱে মোৰ লগত আগুৱাই আহিছে যে আপুনি আমাক বচাওক, আপুনি মাত দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।